তোমালোকে যেতিয়া এই নাম্বাৰৰ লগত যোগ বিয়োগ পূৰণ হৰণ এইবিলাক কৰি যাবা আৰু এটা বস্তু দেখা পাবা বন্ধনী ব্ৰেকেট এনেকুৱা দুডাল কি বস্তু ইয়াত ধৰি লোৱা এটা সংখ্যা লিখা তোমালোকে জানা 3 + 8 এইটো মই লিখিলো আৰু ইয়াৰ লগত মই দেখিলো যে এই গোটেইটো 3 + 8 এটা ৰুম আছে এটা ৰুমত 3 জনী ছোৱালী আছে 5 জন ল'ৰা আছে টোটাল ষ্টুডেন্ট কিমান আছে 3 + 8 এটা ৰুমত এতিয়া মই ভাবিলো যে ইহঁতক দুগুণ কৰি দিওঁ সবকে দুটা দুটাকে আমি আপেল দিম কেইটা যাব 8টা টোটাল ষ্টুডেন্ট তোমাক 16টা আপেল লাগিব প্ৰত্যেকটো 8 পূৰণ 2 যদি ছোৱালী কেইজনীক দিছা তুমি দুটাকে আপেল 2 পূৰণ 3 আৰু ল'ৰা কেইটাক যদি দিছা দুটাকে আপেল 2 পূৰণ 5 2 পূৰণ 3 6টা আপেল দিবা দুই ছোৱালী কেইজনীক 10টা আপেল দিবা তুমি ল'ৰা কেইটাক যদি এটা ৰুমত বহি আছে এই কথাখিনি অংকৰে এতিয়া কেনেকৈ লিখিম যে 3 + 5 যদি এটা ৰুমত আছে এই ৰুমটোৰ ভিতৰত যদি বহি আছে আৰু প্ৰত্যেককে মই দুটাকে আপেল দিম 2 পূৰণ এতিয়া এই কথাটোই আহি যেতিয়া তুমি দিবা দুটাকে আপেল দিবা সবকে দিব লাগিব ছোৱালী কেইজনীকো দিব লাগিব ল'ৰা কেইটাকো দিব লাগিব গতিকে প্ৰথমতে দুটাকে আপেল তুমি ছোৱালী কেইজনীক দিলা আৰু তাৰ পিছত দুটাকে আপেল তুমি ল'ৰা কেইটাক দিলা যে কি হ'ব 2 পূৰণ 3 এইটো প্লাস 2 পূৰণ 5 এটা কিমান হ'ল 2 পূৰণ 3 6 প্লাস 2 পূৰণ 5 10 সমান 16 এই বস্তুটো এই ব্র্যাকেটত যেতিয়া আছে ব্র্যাকেটৰ ভিতৰত যদি কিবা সংখ্যা থাকে আৰু তাক যেতিয়া এটা বাহি বেলেগ এটা সংখ্যাৰে পূৰণ কৰি দিয়া হয় কিবা এটা নাম্বাৰে পূৰণ কৰি দিয়া হয় ধৰি লও ইয়াতে 3 আছে আৰু ইয়াতে 7 যোগ 10 আছে এতিয়া যেতিয়া এই বন্ধনীটো তোমালৈ খুলি দিবা নোহোৱা কৰি দিবা এই 3 টোৰে 7 কো পূৰণ কৰিব লাগিব এই 3 টোৰে 10 কো পূৰণ কৰিব লাগিব কাৰণ ইয়াতে এটা ৰুমৰ ভিতৰত আছে এটাক যি কৰিবা বাকি দুটাকে কৰিব লাগিব নহলে মনটো বেয়া কৰিব ইয়াতে এইটো কয় ডিস্ট্ৰিবিউশন 3 টো ডিস্ট্ৰিবিউট কৰি দিছো বিলাই দিছো সমানকে অংকত সদায় তোমালোকে ফেয়াৰ হ'ব লাগিব তুমি নিৰপেক্ষ হ'ব লাগিব এটাক যি দিছা বাকি কিটাকো একে দিব লাগিব এই বন্ধনীটো যদি খুলি দিয়া কি হ'ব 3 পূৰণ 7 যোগ এই যোগ চিনডাল আছে ন 3 পূৰণ 7 তাৰ পিছত 3 ৰে 10 কৰিব লাগিব 3 পূৰণ 7 যোগ 3 পূৰণ 10 3 7 21 প্লাস 3 2 30 গতিকে টোটাল হ'ব 51 তুমি প্ৰমাণ চাব পাৰা শুদ্ধ হৈছে নে হোৱা নাই 7 যোগ 10 সমান 17 17 পূৰণ 3 সমান 51 গতিকে তেনেকে তুমি ইয়াত যদি প্লাস না থাকে যদি মাইনাস থাকে তেতিয়াও কি কথা ধৰি লোৱা এটা সংখ্যা পালা 4 পূৰণ 20 মাইনাস 6 এইটো কি কৰিব লাগিব আৰু এটা দি দিও লগত ন তেতিয়া ভাল হ'ব প্লাস 3টা আছে এতিয়া তুমি যদি বন্ধনীটো গুছাই দিয়া বন্ধনীটো নুগুছালৈকে উত্তৰ এটা নোপোৱা কাৰণ এই বন্ধনীডাল আছে ন মাজতে ওয়াল এখন হৈ তা গুছাব লাগিব কেনেকৈ গুছাম এই 4 টোৰে প্ৰথমতে 20 পূৰণ কৰিম 4 পূৰণ 20 এই 4 টোৰে তাৰ পিছত 6 পূৰণ কৰিম কিন্তু এই মাইনাস চিহ্ন লাগিব মাইনাস 4 পূৰণ 6 তাৰ পিছত আছে প্লাস তাৰ পিছত ইটোৰে 4 পূৰণ 3 এতিয়া তোমালোকে গোটেইখিনি কৰিবা 4 20 80 মাইনাস 4 24 24 প্লাস 4 3 12 এতিয়া এইটো কৰি যিটো উত্তৰ পাবা কিমান গতিকে সংখ্যাৰ লগত যেতিয়া তোমালোকে খেলা কৰি থাকিবা মাঝে মাঝে এই বন্ধনীডাল আহিব এটা খুব ইম্পৰ্টেন্ট বস্তু পিছত যেতিয়া ডাঙৰ হলে দেখিবা যে এই 4ডাল বেলেগ বেলেগ ধৰণৰ বন্ধনী আছে হিয়তৰ অৰ্ডাৰ আছে কোনটো আগতে কৰিবা কোনটো পিছত কৰিবা এইবিলাক পিছত আহিব কিন্তু এতিয়াৰ কাৰণে ভাবি থোৱা যে বন্ধনীৰ ভিতৰত যিখিনি সংখ্যা থাকে হিয়তৰ ওপৰত যদি কিবা কৰো আমি 3 পূৰণ বা হৰণ যোগ হলে নালাগে দেই এটো যদি 3 যোগ ইমান হয় তেনে হলে একো নাই একো কৰিব লগা নাই পূৰণ আৰু হৰণ যেতিয়া কৰিবা তেতিয়া গোটেইকেইটা নাম্বাৰত কৰিব লাগিব আৰু এবাৰ কৈছো অকল পূৰণ আৰু হৰণত যোগ বিয়োগ নহয় এটা ব্ৰেকেটৰ বাহিৰত যদি এটা নাম্বাৰ থাকে আৰু সেই নাম্বাৰটোৰে যদি পূৰণ কৰি আছা তে প্ৰত্যেকটাকে কৰিব লাগিব এতিয়া এই গোটেই বস্তুখিনি আমি ব্যৱহাৰ কৰিম কেনেকৈ নহলে কি কাম হ'ল এই ব্যৱহাৰৰ এটা উদাহৰণ দিব বা নেক্সট ভিডিঅ'ত